NRC প্ৰথম বিষয়টো আমাৰ আছুৱে অনা নাছিলে NRC 51 চনত যেতিয়া হৈছিলে এখন কোনে আনিছিলে কংগ্ৰেছে আনিছিলে দেৱকান্ত বৰুৱাই সেই সময়ত সংসদত 1950 চনত কি বক্তব্য দিছিলে সেইখিনি যদি চাই তেওঁলোকে স্পষ্টকৈ কৈছিলে যে পাৰসিকিউটেড হিন্দুখিনিক আমি ভাৰতবৰ্ষত ৰাখিবই লাগিব আনকি তেওঁ দেৱকান্ত বৰুৱাই এটা দীঘল উদ্ধৃতি দি কৈছিলে যে এই মানুহখিনি যদি আমি সুৰক্ষা নিদিও কোনে দিব আজি আমি এটা অসমৰ ডাঙৰ প্ৰশ্ন যে আমি অনুপ্ৰৱেশ বুলি মই নকওঁ প্ৰব্ৰজন কেন্দ্ৰিক অসমীয়া সমাজ এখন হ'বলৈ গৈ আছে নেকি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উন্নয়ন এইবিলাকৰ লগতে কিন্তু পৰিচয় যে মোৰ পৰিচয়টো কি মই কোন মোৰ সুৰক্ষা হৈছে না নাই অকল ব্যক্তিগত সুৰক্ষা নহয় কমিউনিটি সুৰক্ষা জাতিগত যেটো গোষ্ঠীগত সুৰক্ষা এই প্ৰশ্নবোৰ কিন্তু আহি পৰিলে 2006 চন মানৰ পৰা আগতে ধৰ্মটো ইমান প্ৰত্যক্ষভাৱে অহা নাছিলে কিন্তু এতিয়া লাহে লাহে ধৰ্মটো আৰম্ভ হৈছে কিন্তু ভাৰতৰ গণতন্ত্ৰ কেনেকুৱা নেকি এটো জাতি বক্স এটো ভাষাৰ বক্স এটো এথনিক গোষ্ঠী বক্স এটো ধৰ্ম বক্স আমি এই জাতি বক্সটো লম ভাষা বক্সটো লম জনগোষ্ঠীয় বক্সটো লম কিন্তু ধৰ্ম বক্সটো নলম 72 পৰা আপোনাৰ 79 মই লাৰ্জলি কৈছো এটো সময়ত আপুনি নিবাৰণ বৰাৰ আৰ্টিকল পঢ়িলেও পাব যে তেওঁ এটা আৰ্টিকলে লিখিছিলে যে মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনতে হৰ সংখ্যক ভগনী অসমলৈ আহিছিলে 13 লাখ নিয়াৰলি হিন্দু বঙালী সেই সময়ত 71 72 পৰা 79 লৈকে সেই সময়ত আহিছিলে এই যেটো ট্ৰান্সফৰমেশন প্ৰথমতে মাটি লাগিলে মাটিৰ পৰা ৰাজনৈতিক সত্তাৰ পৰা ৰাজনৈতিক সংগঠনৰ পৰা অসমক পাকিস্তানৰ লগত সংলগ্ন কৰাৰ প্ৰক্ৰিয়া যেটো গ্ৰুপিংৰ তাৰপিছত গ্ৰুপিং এই গোটেই প্ৰক্ৰিয়াটো আপুনি যদি কেনে ধৰণে বিশ্লেষণ কৰে গতি সেই সময়ত আজি ভাষানিক পুনৰুজ্জীৱিত কৰাৰ এক প্ৰচেষ্টা চলিছে আমি বিজেপি এটা ধাৰা লৈছে এডিএফ এটা ধাৰা লৈছে কিন্তু মাজৰ যিখিনি কথা এই কথাখিনি আজি অসমত আলোচিত হোৱা নাই মই ভাবো সেই কাৰণেই এইটো হৈছে ধৰ্মনিৰপেক্ষতাৰ ক্ৰাইসিস ইন আসাম আজি এজিপি আজি যদি আপুনি মহাত্মা গান্ধীকো আনি প্ৰেসিডেন্ট দিয়ে জৱাহৰলাল নেহৰুকো যদি সেক্ৰেটাৰী বনায় এজিপি আজি অসমত মেজৰিটি নাপায় কিয় তেওঁলোকে 11টা সিট হেৰুৱালে তেওঁলোক অন্য কাৰণে নহয় পপুলেশন বদলি হোৱাৰ কাৰণে অম্বিকাগিৰি ৰায়চৌধুৰী যেতিয়া আত্মৰক্ষী বাহিনী খুলিছিলে মুছলিম লীগৰ বিৰুদ্ধে তেওঁ কৈছে এই যুঁজখন মোৰ মুছলিমৰ বিৰুদ্ধে নহয় এই যুঁজখন মই অসমীয়া আৰু মোৰ ভাষা কৃষ্টি ধৰ্মক ৰাখিবৰ কাৰণে কাটো অসমত কিমান দূৰতে সিৰিয়াস বিষয় হৈ আছে তাৰ পিছতটো কেইবাটাও নিৰ্বাচন হ'ল সেই নিৰ্বাচন কিটাটো বিষয় হোৱা নাই যদি তেতিয়া নহলে আমি কিয় এনেকৈ ভাবিছো যে এই বিষয়টো 2021 চনত হঠাতে এটা ডাঙৰ বিষয় হৈ যাব বুলি না সব বিজেপি লোকসান হ'ব বহুত লোকসান হ'ব আপুনি যদি মন কৰে মোৰ দৃষ্টিত বিজেপিৰ আপোনাৰ 15টা মান সিটত তেওঁলোকটো ডাইৰেক্টলি মানে কিন্তু হেতু হয়তো তেওঁলোকক আতৰ ৰাখিবলৈ পৰ্যাপ্ত নহব তেওঁলোকৰ 62 নে 61 খন এজিপিৰ 14 খন প্ৰায় মানে মই বিপিএফ বাদ দিলো অন্য দলক বাদ দিও তেওঁলোকৰ 74 76 মান আছিলে কিন্তু আপুনি যদি 15খন মান সিট বাদু দিয়ে কিন্তু তেওঁলোকৰ মই ভাবো গেইন হ'ব নমস্কাৰ মাই নিউজ এনিৰ বিশেষ অনুষ্ঠান পলিটিকালৈ মই প্ৰণয় বৰদলৈ আপোনালোকক জনাইছো স্বাগতম আজিৰ পলিটিকাত আমি আমন্ত্ৰণ কৰি আনিছো এজন নন পলিটিক্যাল ব্যক্তি কিন্তু অসমৰ ৰাজনীতিৰ সৈতে তেখেতৰ সম্পৰ্ক এই কাৰণে আছে তেখেতে অসমৰ ৰাজনীতি অধ্যয়ন কৰে অসমৰ এগৰাকী আগশাৰীৰ ৰাজনৈতিক বিশ্লেষক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ ননী গোপাল মহন্ত ডক্টৰ মহন্ত মই স্বাগতম জনাইছো এই অনুষ্ঠানলৈ মই পুনে আহিছো অসমৰ ৰাজনীতিৰ পৰিস্থিতিৰ বিষয়ে জানিম সেই বিষয়ে আমি কথা পাতিম কিন্তু এই কথাটো মোক প্ৰথমতে পাতিব খুজিছে যে পুনৰবাৰ আকৌ আমাৰ ৰাজ্যৰ ৰাজনীতি হিন্দু মুছলমানৰ ফালে যোৱা যেন ধাৱমান হোৱা যেন পৰিলক্ষিত হৈছে পূৰ্বৰ নিৰ্বাচনটো হিন্দু মুছলমানত ধৰ্মীয় মেৰুকৰণ হৈছিলে প্ৰত্যেকে কি বিজেপি কি কংগ্ৰেছ কি এআইডিএফ ধৰ্মীয় মেৰুকৰণ চেষ্টা দলবিলাকে কৰিছিলে এইবাৰৰ নিৰ্বাচন তাৰ ব্যতিক্ৰম নহ'ব যেন অনুভৱ হৈছে আপোনাৰ কি ধাৰণা কোনফালে গৈ আছে অসমৰ ৰাজনীতিৰ দিশ প্ৰণয় বৰদলৈ ডাঙৰীয়া প্ৰথমতে ধন্যবাদ আজি অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ কাৰণে দ্বিতীয়তে আপুনি যেটো কথা কৈছে যেহেতু এটা তৰ্ক বিতৰ্কৰ ইয়াত অনুষ্ঠান নহয় গতিকে মই এটা পাৰ্সপেক্টিভত কথাখিনি ক'বলৈ যত্ন কৰি আপুনি যদি অসমৰ ৰাজনীতিটো চাই যোৱা প্ৰায় 40-50 বছৰত মই সংক্ষিপ্ততে কম
প্ৰথমতে আপোনাৰ এইটো কংগ্ৰেছ ছিষ্টেম এটা আছিলে, এটা কংগ্ৰেছ ব্যৱস্থা বুলি কোৱা হয়। তাৰপিছত আমি যদি চাওঁ ইমাৰ্জেঞ্চিৰ সময়ত পৰা আৰম্ভ কৰি তাত আপোনাৰ ইছ্যু ভিত্তিক বা আঞ্চলিকতাবাদী লাহে লাহে এই ভাৱধাৰাটো আহিলে 85ৰ পাছত। আৰু লগে লগে 85ৰ পৰা মই আপোনাৰ 2001 মানলৈকে মই এটা ধাৰা, যিটো ধাৰা বিষয়ভিত্তিক হ'ল, আঞ্চলিকতাবাদী, এথনিক আইডেণ্টিটি, নৃগোষ্ঠীসমূহৰ তেওঁলোকৰ পৰিচয়, এইবিলাকক লৈ 2001 চন মানলৈকে আমাৰ যিটো ৰাজনৈতিক ধাৰাটো থাকিলে। 2006ৰ পৰা কিন্তু অসমীয়া মানুহে ধৰি আমাৰ যিসকল নৃগোষ্ঠী বা অন্যান্য জনগোষ্ঠী আছে, তেওঁলোকৰ এটা কথা হ'ল উন্নয়ন, এইবিলাকৰ লগতে কিন্তু পৰিচয়, যে মোৰ পৰিচয়টো কি, মই কোন, মোৰ সুৰক্ষা হৈছে নে নাই, অকল ব্যক্তিগত সুৰক্ষাই নহয়, কমিউনিটি সুৰক্ষা, জাতিগত যিটো গোষ্ঠীগত সুৰক্ষা, এই প্ৰশ্নবোৰ কিন্তু আহি পৰিলে 2006 চন মানৰ পৰা। 2011 চনত এই সুৰক্ষাৰ লগতে এটা কথা যোগ হ'ল পলিটিক্স, যিটো মই কওঁ দুটা পলিটিক্স অসমত গাঢ় হৈ উঠিলে। এটা হ'ল পলিটিক্স অফ মেটেৰিয়েলিটি, যিটো জাগতিক ৰাজনীতি। দ্বিতীয়টো হ'ল পলিটিক্স অফ প্ৰাইমৰ্ডিয়েলিজিম, জাতি, বৰ্ণ, ধৰ্ম, ভাষাৰ এটা ৰাজনীতি আৰম্ভ হ'ল। পলিটিক্স অফ মেটেৰিয়েলিটি মানে আপুনি মন কৰক, 2006 চনৰ পৰা 11লৈকে কংগ্ৰেছে ইমান সাংঘাতিক একো কৰা নাছিলে যে একত তেওঁলোকে ইফ আই ৰিমেম্বাৰ কাৰেক্টলি 78খন মান আসন পাইছিলে। তেওঁলোকে সাংঘাতিক এনেকুৱা কাম কৰে, কিন্তু সেই সময়ত আপুনি 2005 চন মানৰ অসমত এটা যুগান্তৰী ঘটনা ঘটিলে, সেয়া হৈছে AIUDFৰ উত্থান। গতিকে অসমীয়া মানুহে বহুতে এই কথাত লিখিছেও যে তেওঁলোকৰ উন্নয়ন এইবিলাক দিশ আছেই, মোক উন্নয়ন হ'ল নাই, ৰাস্তাটো হ'ল নাই, চাকৰি পালোঁ নাই, এমপ্লয়মেণ্ট হ'ল নাই, তাৰ লগতে কিন্তু গোষ্ঠীগত উন্নয়ন, সুৰক্ষা, জাতিগত, অসমীয়া স্বাভিমান, এই কথাবিলাক কিন্তু লাহে লাহে আহিলে। তেতিয়া বিকল্প নাছিলে। কিন্তু 2014 চনৰ পৰা আমি এটা বিকল্প দেখা পালোঁ, যিটো বিজেপি কেন্দ্ৰিক এটা ব্যৱস্থা আৰম্ভ হ'ল। আপুনি যদি বিজেপিৰ যদি তেওঁলোকৰ যিটো এপ্ৰ'চ চায়, তেওঁলোকে অসম আন্দোলনৰ সময়ত দুটা এপ্ৰ'চ আছিলে বনাম, এটা হ'ল জাতীয়তা বনাম বিদেশী, বা তেওঁলোকে অনুপ্ৰৱেশকাৰী বুলি কৈছে। 2014 চনত তেওঁলোকে ক'লে জাতি মাটি ভেটি। এতিয়া তেওঁলোকৰ ধাৰাটো হৈছে এটা মানে মোগল বা আপুনি সভ্যতাৰ যুঁজৰ কথা। গতিকে মই ভাবোঁ আপুনি চাওক, ভাৰতবৰ্ষত গণতন্ত্ৰটো কি? গণতন্ত্ৰ সংখ্যা ভিত্তিক। গণতন্ত্ৰটো এই বিষয়বোৰ নাহিলেহেঁতেন, আপুনি যদি মন কৰে ভাৰতবৰ্ষৰ অসমৰ ৰাজনীতিৰে এই জাতি আহিছে, বৰ্ণ আহিছে, ভাষা আহিছে। আগতে ধৰ্মটো ইমান প্ৰত্যক্ষভাৱে অহা নাছিলে, কিন্তু এতিয়া লাহে লাহে ধৰ্মটো অহা আৰম্ভ হৈছে। কিন্তু ভাৰতৰ গণতন্ত্ৰ কেনেকুৱা নেকি? এইটো জাতি বক্স, এইটো ভাষাৰ বক্সৰ, এইটো এথনিক গোষ্ঠীৰ বক্স, এইটো ধৰ্ম বক্স। আমি এই জাতিৰ বক্সটো ল'ম, ভাষা বক্সটো ল'ম, জনগোষ্ঠীয় বক্সটো ল'ম, কিন্তু ধৰ্ম বক্সটো নলওঁ। এই এনেকুৱা ধৰণৰ কথা হ'ব, মই ভাবোঁ গণতন্ত্ৰত নোৱাৰে। এইকাৰণে নোৱাৰে, মইতো ভাল বেয়াটো পিছত, কিন্তু আমাৰ যিটো ছিষ্টেমটো হ'ল ফাৰ্ষ্ট পাছ টু দ্য পোষ্ট ছিষ্টেম। আপুনি যদি 1 লাখ ভোট পায়, মই যদি 2টা ভোট কম পাওঁ, আপুনি জয়ী হ'ব। গতিকে এই ভোটত লাহে লাহে এই যিটো ট্ৰান্সফৰ্মেশ্যনৰ কথা ক'লোঁ এতিয়া, সেইকাৰণে AIUDF হওক, এটা ট্ৰান্সফৰ্মেশ্যন হৈছে, যিটো ট্ৰান্সফৰ্মেশ্যন অসমত বিশেষকৈ এটা কিন্তু বিশেষভাৱে হৈছে। এইটো খালি UPৰ লগত এটা গুণগত পাৰ্থক্য আছে। UPৰ গুণগত পাৰ্থক্যটো কি? UPৰ মুছলিম হিন্দুৰ যুঁজখন, শ্মশান আৰু কবৰস্থান, মছজিদ আৰু মন্দিৰ, মানে এনেধৰণৰ, মানে ধৰক কাউ ভিজিলেন্টিজিম, গো হত্যা, এইবিলাক। ইয়াত কিন্তু এইটো পৰিচয় কেন্দ্ৰিক। এই পৰিচয় কেন্দ্ৰিকটো 2006 চনৰ পৰা কিন্তু ইয়াৰ যিটো আপুনি কথা কৈছে, বস্তুটো ত্বৰান্বিত হৈ আহিছে, প্ৰকট হৈ আহিছে। এতিয়া ডক্টৰ মহন্ত, মই এই কথা জানিব বিচাৰিছোঁ, আপুনি সেইদৰে বিশ্লেষণ কৰিব নেকি? বিগত সময়ছোৱাত কংগ্ৰেছৰ যিটো মুছলিম তোষণ বা ধৰ্মীয় সংখ্যালঘু তোষণৰ যিটো নীতি লৈ আহিছিল কংগ্ৰেছে দীৰ্ঘকাল ধৰি, তাৰ পৰিপূৰক হিচাপে বিজেপিয়ে সেইটো সুবিধা লৈছে নেকি? বিজেপিয়ে হিন্দুৰ কথা কয়, হিন্দুত্বৰ কথা কয়, সেইটো সুবিধা লৈছে নেকি যে কংগ্ৰেছৰ দিনত হিন্দুসকলক বঞ্চিত কৰাইছে, এনেকুৱা ধৰণৰ এটা ভাৱধাৰা সৃষ্টি কৰি তেওঁলোকে সুবিধা ল'ব বিচাৰিছে? কিন্তু চাওক, অলপতে মই এটা প্ৰজেক্ট কৰিলোঁ, মানে প্ৰি ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ডৰ সময়ৰ কথা। তেতিয়া কিন্তু অসমৰ এই যিটো স্বাভিমানৰ যিটো প্ৰশ্নটো কংগ্ৰেছে লৈছিলে। আপুনি যদি চায়, কংগ্ৰেছে অসমৰ NRC প্ৰথম বিষয়টো আমাৰ আছুৱে অনা নাছিলে। NRC 51 চনত যেতিয়া হৈছিলে, এখন কোনে আনিছিলে? কংগ্ৰেছে আনিছিলে। আপুনি যিখন ইলিগেল ইমিগ্ৰেশ্যন এক্সপালচন এক্ট 1950 যিখন পাৰ্লিমেণ্টত পাছ হৈছিলে, এইখন কংগ্ৰেছে আনিছিলে। গতিকে কংগ্ৰেছৰ অসমত যিমান জাতীয়তাবাদী চিন্তাধাৰা উদ্বুদ্ধ আছিলে, তেওঁলোকৰ গোটেই বস্তুটো বদলি হ'ল 1969 মানৰ পৰা তেওঁলোকৰ বদলি হ'ল।
যেতিয়া 71ত বাংলাদেশ সৃষ্টি হ'ল তেতিয়া তেওঁলোকে লাহে লাহে এই যিটো আপুনি কথা কৈছে তুখনটো আৰম্ভ হ'ল কাৰণ আপুনি মন কৰিব হিন্দু ৰিফিউজি যিটো প্ৰশ্ন হৈছে হিন্দু ৰিফিউজি গোটেই মেক্সিমাম মানুহখিনি কংগ্ৰেছৰ দিনত আহিছিলে আচ্ছা গতিকে মনে এটা ইণ্টাৰেষ্টিং কথা হৈছে যে আমি যিটো হিন্দু শৰণাৰ্থীৰ কথা কৈ আছোঁ বা যে বিজেপি এই বিষয়ত যথেষ্ট দুখৰ পৰা হৈছে কিন্তু প্ৰকৃত অৰ্থত কংগ্ৰেছৰ দিনত বেছি হৈছিল আপুনি কনষ্টিটিউৱেণ্ট এছেম্বলি ডিবেটবিলাক চালে অসমৰ যি আমি যে কওঁ বঙালী হিন্দুৰ প্ৰশ্নটো অসমত কাহানিও নাছিলে এইটো অত্যন্ত ভুল কথা এতিয়া আপুনি যদি কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ডিবেট চাই তাত অসমৰ যিখন চিৰসন্মান আমি সদায় তেওঁলোকক চিৰনমস্য ব্যক্তিলৈ চাওঁ ৰোহিণী চৌধুৰী হৰেণ বসুমতাৰী ৰায় এনেকৈ ধৰণৰ 4জন ব্যক্তিয়ে কি কৈছে আনকি দেৱকান্ত বৰুৱাই সেই সময়ত সংসদত 1950 চনত কি বক্তব্য দিছিলে সেইখিনি যদি চাই তেওঁলোকে স্পষ্টকৈ কৈছিলে যে পাৰ্চিকিউটেড হিন্দুখিনিক আমি ভাৰতবৰ্ষত ৰাখিবই লাগিব আনকি তেওঁ দেৱকান্ত বৰুৱাই এটা দীঘল উদ্ধৃতি দি কৈছিলে যে এই মানুহখিনি যদি আমি সুৰক্ষা নিদিওঁ কোনে দিব গতিকে আৰু এই কেছটো এই ঘটনাটো মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত আটাইতকৈ বেছিকৈ আহিছিলে 72ৰ পৰা আপোনাৰ 79 মই লাৰ্জলি কৈছোঁ এইটো সময়ত আপুনি নিবাৰণ বৰাৰ আৰ্টিকল পঢ়িলেও পাব যে তেওঁ এটা আৰ্টিকলেই লিখিছিলে যে মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনতে সৰহ সংখ্যক ভগনীয়া অসমলৈ আহিছিলে 13 লাখ নিয়াৰলি হিন্দু বঙালী সেই সময়ত 71 72ৰ পৰা 79লৈকে সেই সময়ত আহিছিলে গতিকে আমি যে কওঁ বঙালী হিন্দুৰ যিটো প্ৰশ্নটো এইটো হঠাতে অহা বস্তু নহয় ইয়াৰ মেইন ঘটনাটো ঘটিছিলে তাৰ দিনত 89লৈকে মই ৰেকৰ্ড পাইছোঁ আৰু বাবৰি মছজিদ যেতিয়া ধ্বংস হৈছিলে তাৰ সময়তো বহু মানুহ আহিছিলে গতিকে মই কথাটো কৈছোঁ এই বস্তুটো হঠাতে আৰু অসমৰ ৰাজনীতিত আপুনি যদি চাই লাইন সিস্টেমৰ পৰা আৰম্ভ কৰি যিটো আমাৰ অসমৰ প্ৰথম পৰিচয়মূলক যিটো আমাৰ অভ্যুত্থান যিটো সংঘৰ্ষ সেইটো লাইন সিস্টেমত আৰম্ভ হৈছিলে গতিকে এই বস্তুটো এটা ঐতিহাসিক পটভূমি আছে ইয়েছ বিজেপিয়ে খালি এই কথাটো তেওঁলোকে এটা কথা কয় যে বঙালী হিন্দুসকলক যিসকল ভগনীয়া মানুহ তেওঁলোকক সংস্থাপন দিব লাগিব ময়ো ইয়াৰ বিৰোধী চাওক অসম সদায় এখন চিৰস্থায়ী ভগনীয়া পথাৰ হ'ব নোৱাৰে এটা অপেন এণ্ডেড হ'ব নোৱাৰে কিন্তু যিখিনি আহিলে সেইখিনিক লৈ আপুনি কি কৰিব গতিকে মই কোন শুদ্ধ কোন ভুল জাতীয়তাবাদী চিন্তাধাৰা সেইটো পিছৰ কথা কিন্তু এই তথ্যখিনি কিন্তু ভালদৰে উপস্থাপন কৰা হোৱা নাই বুলি মই ভাবোঁ ডক্টৰ মহন্তই এই সন্দৰ্ভত এখন মই যিমান জানো যে গ্ৰন্থ প্ৰণয়নৰ কামত ব্যস্ত আছে অসমলৈ সুদীৰ্ঘকাল বিগত কেইবাটাও দশকৰ হয় মই গোটেইটা সমস্যা 1920 লাইন সিস্টেমৰ পৰা আৰম্ভ কৰি মুছলিম লীগৰ পৰা গ্ৰুপিঙৰলৈকে প্লাছ NRC কা এইখিনি লৈ পেলাই আপোনাৰ এই অধ্যয়নত মই জানো যে এখন দিল্লীৰ এটা আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান প্ৰকাশ কৰিব গ্ৰন্থখন কিন্তু আপোনাৰ মূল কি আছে বিষয় আপুনি তাত সন্নিৱিষ্ট কৰিছে কি আপোনাৰ অধ্যয়নত কি পাইছে আপুনি না মোৰ অধ্যয়নটো চাওক মই সেই কথাকে ক'লোঁ যে আমাৰ প্ৰথম বিষয়টো এটা মই নেশ্যনেলিটি অম্বিকাগিৰি ৰায়চৌধুৰীৰ মই এটা এপ্ৰোচ লৈ গোটেই থিয়ৰিটিকেল দিশটো মই আগবাঢ়িছোঁ তাৰপিছত মুছলিম লীগ অসমত কেনেকৈ আহিলে অসমত গোটেই বিষয়টো চাওক 1874ৰ পিছত 1901 চনত পৰা 1910 চন 11 21 31 41 এইখিনি হ'ল চেঞ্চাছৰ সময়ত আপুনি মন কৰিব তেতিয়া অসমক গোটেই কিন্তু যেতিয়া অনুপ্ৰৱেশ আৰম্ভ হ'ল তেওঁলোকে যেতিয়া আহিলে এইটো ব্ৰিটিছৰ লগত সংযুক্ত আছিলে যেতিয়া তেওঁলোকে শৰণাৰ্থী আমি যিসকল অনুপ্ৰৱেশকাৰী বিশেষকৈ মৈমনসিঙীয়া আপোনাৰ চিলেট এই অঞ্চলবোৰৰ পৰা আহিলে তেওঁলোকে প্ৰথমতে ভূমি বিচাৰিছিলে সেই ভূমিটো লৈ পেলাই প্ৰথম ডিবেটটো আৰম্ভ হ'ল যে সকলোতে য'তে ত'তে তেওঁলোক যেতিয়া বহি গ'ল তেতিয়া লাইন সিস্টেমটো ইন্ট্ৰডিউচ কৰিছিলে যে সকলোতে থাকিব নোৱাৰে এইফালে মুছলিম থাকিব এইফালে হিন্দু এইফালে আপোনাৰ মিক্সড মানে এটা লাইন ভাগ কৰা হ'ল সেই লাইনটো দিয়াৰ ফলত তেওঁলোকে য'তে ত'তে বহিব নোৱাৰা লাইন প্ৰক্ৰিয়া আনিছিলে সেই সময়ৰ ব্ৰিটিছে হাকান হোল কমিশ্যনৰ কিন্তু সেই লাইন সিস্টেমটো অনাৰ কাৰণে ভীষণ যুঁজ হ'ল মুছলিম লীগ যেতিয়া আৰম্ভ হ'ল তেওঁলোকে ক'লে ভূমি লাগে তোমালোকে এনেকৈ আমাক বাধা দিব নোৱাৰা এই ভূমিৰ পৰা লাহে লাহে ৰাজনৈতিক সত্তা আৰম্ভ হ'ল মুছলিম লীগ সেই মুছলিম লীগৰ পৰা লাহে লাহে তেওঁলোকে পাকিস্তান দাবী কৰিলে যেতিয়া তেওঁলোকে মানুহ বাঢ়ি আপোনাৰ নগাঁও দৰঙৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ মানুহ যেতিয়া বৃদ্ধি পাই গৈ থাকিলে প্ৰথমতে তেওঁলোকে কিন্তু শ্ৰমজীৱী বুলি কৈছিলে কিন্তু লাহে লাহে সেই শ্ৰমজীৱী গৈ পেলাই ৰাজনৈতিক জীৱী হ'লে অসম পাকিস্তানক ডিমাণ্ড কৰিলে আপোনাৰ গ্ৰুপিঙৰ গোটেই বিষয়টো আছিলে সেই সময়ত গোপীনাথ বৰদলৈ আৰু যদি আমাৰ মহাত্মা গান্ধী সমৰ্থন নকৰিলেহেঁতেন হয়তো আজি আমি পাকিস্তানৰ অংগ হৈ থাকিলোহেঁতেন সেইটো পৰিকল্পিত এটা ষড়যন্ত্ৰ বা পৰিকল্পিত এটা আঁচনি আছিল নেকি যে অসমক গ্ৰুপিঙৰ জৰিয়তে এখন
পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰাৰ এইটো এটা পৰিকল্পিত, কাৰণ আপুনি চাওক তেওঁলোকৰ মই এই কথাটোৱে মানে বৰ্তমান সময়ত কিমান দূৰ প্ৰযোজ্য হয় এইটো এটা মানে সুকীয়া কথা। কিন্তু এই যিটো ট্ৰান্সফৰ্মেশ্যন, প্ৰথমতে মাটি লাগিলে, মাটিৰ পৰা ৰাজনৈতিক সত্তা, ৰাজনৈতিক সত্তাৰ পৰা ৰাজনৈতিক সংগঠন, ৰাজনৈতিক সংগঠনৰ পৰা অসমক পাকিস্তানৰ লগত সংলগ্ন কৰাৰ প্ৰক্ৰিয়া, যিটো গ্ৰুপিঙৰ তাৰপিছত গ্ৰুপিং, এই গোটেই প্ৰক্ৰিয়াটো আপুনি কেনেধৰণে বিশ্লেষণ কৰে? গতিকে সেই সময়ত আজি ভাসানীক পুনৰুজ্জীৱিত কৰাৰ এক প্ৰচেষ্টা চলিছে। ভাসানী আছিলে মৌলানা হামিদ খান। মৌলানা হামিদ খানে 70লৈকে কৈছিলে যে অসমক মই ইষ্ট বেংগলৰ লগত সোমাব নোৱাৰাটো মোৰ আটাইতকৈ দুখ থাকি গ'ল। এই মৌলানা ভাসানী আৰু মহম্মদ আমাৰ সৈয়দ সাদুল্লাহ ইমান নহয়, কিন্তু এই মৌলানা ভাসানী, যাক এতিয়াও আপোনাৰ ধুবুৰীত তেখেতৰ এটা স্বৰ আছে, ভাসানীৰ স্বৰ বুলি কয়, সেই হামিদ খানেই অসমক পাকিস্তানৰ লগত, তেতিয়া ইষ্ট বেংগল লগত সোমোৱাৰ আপ্ৰাণ চেষ্টা চলাইছিল। এইটো ডেফিনেটলি এটা প্লেন। তেতিয়া জিন্নাই সমৰ্থন কৰিলে। 1941 চনত যেতিয়া আপোনাৰ মুছলিম লীগে যেতিয়া চৰকাৰ চলাইছিলে, তেতিয়া তেওঁলোকে ক'লে যে আমি যেতিয়া জিন্নাই ক'লে অসমক পাকিস্তানত ভৰাব লাগিব, গতিকে মানুহ আৰু অলপ লাগে। তেতিয়া সেই মুছলিম লীগ চৰকাৰে 41 চনত যিসকল ট্ৰাইবেল আছিলে, ট্ৰাইবেলসকলক হিন্দু হিচাপে আঁতৰাই ৰাখি তেওঁলোকক কমিউনিটি হিচাপে এনলিষ্ট কৰাৰ এটা প্ৰচেষ্টা চলিছিলে। তাৰ জ্বলন্ত প্ৰতিবাদ কৰিছিলে আপোনাৰ আছাম ট্ৰিবিউনৰ গোটেই যিবিলাক এডিটৰিয়েল। গোপীনাথ বৰদলৈ ৰাস্তালৈ নামিবলগীয়া হৈছিলে যে এইটো প্ৰক্ৰিয়া হ'ব নোৱাৰে। গতিকে আজিৰ লগত তাৰ হেৰিটো কি ৰিলেশ্যনটো, আজি অসমখন এক অনুপ্ৰৱেশ কেন্দ্ৰিক সমাজ হোৱাটো বাধা এইকাৰণেই দিব পাৰি, বা এইটো ক্ষেত্ৰত মোৰ এটা চাওক, মই তেখেতলোকৰ প্ৰব্ৰজনকাৰীসকলৰ ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, তেখেতলোকৰ মহিলাসকলৰ যিখিনি দুৰ্দশাগ্ৰস্ত অৱস্থা, তাৰ কাৰণে অহৰহ প্ৰচেষ্টা চলাবলৈ আমি সকলোৱে দৃঢ় সংকল্প হ'ব লাগিব। কিন্তু তেওঁলোকৰ এই যিটো চাওক, আপুনি ঘৰ এখনত বৰদেউতা, দেউতা, ককাদেউ এনেকৈ আহি সৰু ভাইজনে কিন্তু পৰিয়ালটোৰ মুৰব্বী হ'ব নোৱাৰে। এই প্ৰশ্নটো কিন্তু আহিব। গতিকে আজি আমি এটা অসমৰ ডাঙৰ প্ৰশ্ন যে আমি অনুপ্ৰৱেশ বুলি মই নকওঁ, প্ৰব্ৰজন কেন্দ্ৰিক অসমীয়া সমাজ এখন হ'বলৈ গৈ আছে নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটো যদি আমাৰ চিভিল ছ'চাইটিয়ে যদি নলয়, এই প্ৰশ্নটো যদি আমি ছেকুলাৰিজিম চাওক, ছেকুলাৰ মই বুজো সৰ্বধৰ্ম সমভাৱ, মই আপোনাক সন্মান কৰিম, আপুনি মোক সন্মান কৰিব লাগিব। কিন্তু আপুনি মোক সন্মান নকৰিব, মই আপোনাক কৰি থাকিব নোৱাৰোঁ। গতিকে এইটো যদি নহয়, কিন্তু অকল তেতিয়া আমি বিজেপি এটা ধাৰা লৈছে, AIDF এটা ধাৰা লৈছে, কিন্তু মাজৰ যিখিনি কথা, এই কথাখিনি আজি অসমত আলোচিত হোৱা নাই। মই ভাবোঁ সেইকাৰণেই এইটো হৈছে ধৰ্ম নিৰপেক্ষতাৰ ক্ৰাইচিছ ইন আছাম, যে আজি এটা পন্থা বিজেপিয়ে লৈছে, কাৰণ এইটো গেপ এটা আহি গ'ল। গেপ এটা 2006 চনত যেতিয়া AIDF আকৌ উত্থান হ'ল, সেই উত্থান হোৱাৰ লগে লগে তেতিয়া মানুহ শংকিত হ'ল। আপুনি চাওক, আপুনি দিল্লী, আপুনি গুৱাহাটীৰ ষ্টুডিঅ'ত বহি আমি সকলোৱে ভাল ভাল কথা ক'ব পাৰোঁ, কিন্তু আপুনি মন কৰক আজি AGP আজি যদি আপুনি মহাত্মা গান্ধীকো আনি প্ৰেচিডেণ্ট দিয়ে, জৱাহৰলাল নেহৰুকো যদি ছেক্ৰেটাৰী বনায়, AGP আজি অসমত মেজৰিটি নাপায়। কিয়? তেওঁলোকে 11টা ছিট হেৰুৱালে। তেওঁলোক অন্য কাৰণে নহয়, পপুলেশ্যন বদলি হোৱাৰ কাৰণে। মোৰ এই গোটেই ছিটবোৰ আপোনাৰ হাতত আছে, মই ইমান বিস্তৃতভাৱে নকওঁ। আপুনি যদি চাই AGPয়ে ছিটবোৰ যিবোৰ হেৰুৱালে, গৌৰীপুৰ, বিলাসীপাৰা ইষ্ট, অভয়াপুৰী চাউথ, গোৱালপাৰা ইষ্ট, ভৱানীপুৰ, সৰুক্ষেত্ৰী, বকো, ছয়গাঁও, অভয়াপুৰী নৰ্থ, আলাগাপুৰ, ঢিং, এই ছিটবোৰ যে AGPৰ পৰা হেৰালে, এইবোৰ কোনো সাংগঠনিক দুৰ্বলতাৰ কাৰণে নহয়, জনসংখ্যাগত পৰিৱৰ্তন। আপুনি মন কৰক, আনগাঁও তেজপুৰ যাব লাহে লাহে, তেজপুৰ, কাটলিচেৰা, গোলোকগঞ্জ, গোসাইগাঁও, কোকৰাঝাৰ ৱেষ্ট, বিজনী, এইবোৰ নেক্সট লাইনত। এই কথাবোৰ ক'লে আপুনি মানুহে এতিয়া হাঁহি দিব, হয়, কাৰণ আমাৰ এতিয়া মাজত মানুহৰ এটা মাজৰ স্থিতি নাই, হয় আপুনি সোঁপন্থী, নহয় আপুনি বাওঁপন্থী। কিন্তু এইবোৰ এটা প্ৰশ্ন নহয় নেকি? এইটো কথা সঞ্জীৱ বৰুৱাই কৈছে তেওঁৰ লিখনিত, যে আমি ধৰ্ম নিৰপেক্ষতাৰ পোচাকযোৰ পিন্ধিলেও কিন্তু আমি সুৰক্ষিত হয় নে নহয়, এইটো এটা প্ৰশ্ন। কাৰণ মই সমাজৰ কাৰণে চব ব্যক্তিগতভাৱে মই এজন মানৱতাবাদী, মই মানুহক ভাল পাওঁ, কিন্তু ৰাজনৈতিকভাৱে মই কিন্তু অসমৰ স্বাভিমান, অসমৰ সেইটোক কিন্তু সুৰক্ষা কৰাটো মই বিচাৰোঁ। অসম গণ পৰিষদ দলে মোৰ যিটো জানো, অসম গণ পৰিষদ দলে এতিয়ালৈকে ৰাজ্যৰ 126টা সমষ্টিৰ ভিতৰত 85টা সমষ্টিত অগাপিছাকৈ তেওঁলোকে বিজয়ী হৈছিলে। এতিয়া কিন্তু বহুবিলাক সমষ্টি, এতিয়াতো তেওঁলোকে যোৱাবাৰ তেওঁলোকে 24টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে। এইবাৰ বাৰু কিয় তাত পাইছিলে বহুত কম, এইবাৰতো আৰু চাগে আৰু কমিব।
নাই এতিয়া আপুনি যদি অইন মন কৰক তেজপুৰত এতিয়া যি ধৰণে পৰিৱৰ্তন হৈছে কাৰণ এইটো এই কাৰণে হৈছে চাওক আমাৰ যিসকল মই তেওঁলোকক ভাই ভনী বুলি কওঁ যিসকলক ন অসমীয়া বুলি কওঁ তেওঁলোকে এতিয়া জনসংখ্যা বৃদ্ধিৰ লগে লগে কিমান বাঢ়িছে মোৰ ষ্টেটিষ্টিক্স আছে মই এইটো পৰিসংখ্যাগত নকৰোঁ তেওঁলোকৰ যেতিয়া সংখ্যা বাঢ়ি আহিছে আজি তেখেতলোক জলেশ্বৰ আজি তেখেতলোক আপোনাৰ নগাঁৱৰ বিভিন্ন ঢিংঢিঙৰ তেওঁলোক তাৰ পৰা আঁতৰি আহিছে আঁতৰি তেওঁলোক গুৱাহাটীলৈ গৈছে অন্যান্য অঞ্চলবিলাকলৈ গৈ থাকোঁতে আমি ইভিক কৰিছোঁ কোনোবাই ইভিকশ্যন কৰিছোঁ কিন্তু ইভিকশ্যন কৰি গৈ পেলাই আকৌ তাৰ ওচৰতে বহিছে কাজিৰঙাৰ পৰা গৈ পেলাই আকৌ হয়তো হাজো বা ওচৰে পাজৰে বহিছে আজি তেজপুৰত তেওঁলোকে বহিছে ইভিকশ্যন কৰি আকৌ বেলেগলৈ গৈছে কিন্তু মই ভাবোঁ তেওঁলোকক ইভিকশ্যনটোৰ লগত এটা মানৱীয় এটা দৃষ্টিভংগীও লাগিব তেওঁলোকক সংস্থাপিতও কৰিব লাগিব সংস্থাপিত য'ৰ পৰা যমুনামুখৰ পৰা আহিছে যদি যমুনামুখতে সংস্থাপিত হওক কিন্তু এটা মানৱীয় দৃষ্টিভংগীৰে সংস্থাপিত হ'ব লাগিব গতিকে আমাৰ কথাটো হৈছে কি তেওঁলোক প্ৰব্লেমটো কি তেওঁলোক বাঢ়ি অন্য অঞ্চললৈ গৈ আছে আৰু সমষ্টিবিলাকৰ পৰিৱৰ্তন হৈ গৈ আছে এইটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈছিলে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যেতিয়া আত্মৰক্ষী বাহিনী খুলিছিলে মুছলিম লীগৰ বিৰুদ্ধে তেওঁ কৈছে এই যুঁজখন মোৰ মুছলিমৰ বিৰুদ্ধে নহয় এই যুঁজখন মই অসমীয়া আৰু মোৰ ভাষা কৃষ্টি ধৰ্মক ৰাখিবৰ কাৰণে গতিকে এই কথাবিলাক আজি কিন্তু আলোচিত নহয় অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যিটো জাতীয়তাবাদী সত্তাৰে তেখেতে যিবিলাক তেখেতৰ বক্তব্য আগবঢ়াইছিলে সেই জাতীয়তাবাদী ধৰা বৰ্তমান যিবিলাক জাতীয়তাবাদী দল সংগঠন আছে তেওঁলোকৰ কাম কাজত পৰিস্ফুট হয়নে আপোনাৰ সেইটো আপোনাৰ চাওক নহয় এতিয়া আমাৰ গোটেই কথাবিলাক এতিয়া আছোৱেই আজি সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক আপুনি ইণ্টাৰভিউ লৈছিলে সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই এটা সময়ত এই কথাখিনি কাৰণ তেওঁলোকৰ এটা স্থিতি আছে যে বেংগলী হিন্দুক তেওঁলোকে গ্ৰহণ নকৰে বা এইটো এটা মানে কাৰখন তেওঁলোকে হেৰি কৰে কিন্তু আপুনি যদি অসম আন্দোলনলৈ চাই মই কথাটো কৈছোঁ অসম আন্দোলন যে ইমান দেৰি হ'ল ৭১ যে হ'ল কিহৰ কাৰণে হ'ল তেওঁলোকে প্ৰফুল্ল মহন্তৰ যিখন কিতাপ লিখিছে তাত চাবচোন তেওঁলোকে কৈছে যে সেই অকল বঙালী হিন্দুখিনিৰ সংস্থাপন কিমানলৈকে দিব এই কথাখিনি সংঘৰ্ষ লাগি লগা কাৰণে ইমান দেৰি হ'ল আপুনি মূলত সেইটো মেইন বিষয় আপুনি যিমানবোৰ হেৰি আছে তথ্য আছে আনকি প্ৰফুল্ল মহন্তই তেতিয়া কৈছে যে ইলিগেল ইমিগ্ৰেশ্যন এক্সপালচনৰ এক কথা কৈ পেলাই আপোনালোকে সংস্থাপিত কৰি থাকিব নোৱাৰে এইটো এটা ছেকুলাৰিজিমৰ প্ৰশ্ন কিন্তু কংগ্ৰেছৰ অন্যান্য তেওঁলোকৰ সদস্যসকলে কৈছে নহয় এইটো এটা অসম ভাৰতৰ প্ৰমিজ আমি তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ যে এই মানুহখিনি আমাৰ তোমালোক ইফালে আছা যেতিয়া বিপদ হ'ব তোমালোককে ল'ব লাগিব গতিকে চাওক আজি মই ভাবোঁ এইটো ধৰ্মীয় প্ৰশ্ন নহয় এই প্ৰশ্নখিনি এটা ৰেচনেল দৃষ্টিভংগীৰে চাব লাগিব গতিকে তেওঁলোকে যিখিনি আহিলে মানুহখিনি ক'লৈ যাব আমি চাওক যদি আমি এই সংস্থাপনটো তেনেধৰণে কৰা হয় যে মই 14 হ'ব পাৰে 10 হ'ব পাৰে সেইটোৰ লগত মই সেইটো এটা পলিটিকেল প্ৰশ্ন কিন্তু এই মানুহখিনি যে 13 লাখ মানুহ যে মহেন্দ্ৰ মোহন চৌধুৰীৰ দিনত আপোনাৰ 71 পৰা 79 এই সময়ছোৱাত আহিছিলে এই মানুহবোৰ ক'লৈ যাব তেওঁলোকে আজিতো হয়তো ভুল এনআৰচি দি পেলাই আছে ক'ৰবাত হয়তো ৰিফিউজি চাৰ্টিফিকেট দি আছে এইবোৰ কিন্তু এইবিলাক জ্বলন্ত সমস্যা গতিকে আজি আমাৰ অনুষ্ঠানবিলাকে কিয় আজি আমাৰ হোৱা নাই কাৰণ তেওঁলোকে গোটেই দৃষ্টিভংগীটো চাই আছে 85ৰ পৰা 85ৰ অসমৰ পৰা এই চিটবোৰ যে বদলি হ'ল 85ৰ পাছত বদলি হ'ল গতিকে আমাৰ যিটো জনগাঁথনিৰ পৰিৱৰ্তিত যিটো ৰূপৰেখা তাক আপুনি চালে নহ'ব এতিয়া অজিত ভূঞা ডাঙৰীয়াই বা আমাৰ কাকো দুখ কৰা নাই বা দুখ আৰু তেওঁলোকৰ দৃষ্টিভংগীটো হ'ল 85ৰ অসম আজি যিখিনি জাতীয়তাবাদী আমাৰ তেখেতলোকে 85ৰ অসমক এই যে পৰিৱৰ্তনখিনি তেওঁলোকে কেনেকৈ মোকাবিলা কৰিব এতিয়া আপুনি এজেপি ওলালে আমাৰ যিটো আছু আৰু হেৰিৰ পৰা ওলালে মোক আপুনি কওকচোন চাওক তেওঁলোকে হঠাতে ওলাই এনেকুৱা এটা আপোনাৰ দল আকৌ ওলাইছিলে আপোনাৰ 2001তো হৈছিলে 96তো হৈছিলে এজেপিয়ে 3400টা বুথ একেটা নামে অসম জাতীয়তাবাদী দল বুলি এটা দল ওলাই একে নাম এজেপি তেওঁলোকে 3400টা বুথ পাইছিলে গোটেই অসমত আজি তেওঁলোক ওলালে ৰাজনৈতিকভাৱে তেওঁলোকে আপোনাৰ প্ৰত্যাহ্বান জনাইছে ভাল কথা দৰকাৰ কিন্তু আপুনি মন কৰে আপুনি যদি অকল দিছপুৰ সমষ্টিতে 350টা মান বুথ আছে বুথ মানে মই ৰাজনীতিটো কি হ'ল চাওক সেই 350টা বুথত এটা বুথত আপোনাৰ 5টা ল'ৰা দিব লাগিব গতিকে 5 × 300 ল'ৰা আপোনাৰ কিমান 15000 মান 1500 তাতে লাগিব গতিকে মই এই কথাটো কৈছোঁ মই সেইটোকে সুধিব কৈছোঁ ডক্টৰ মহন্ত এতিয়া এইবাৰৰ যিটো নিৰ্বাচন আপুনি ভাবেনে যে কংগ্ৰেছ AIDF এটা জোটবন্ধন ইফালে বিজেপি আৰু এটা তেওঁলোকে আৰু কাৰোবাৰ জোটবন্ধন কৰিব বিজেপি AGP
সেই জোটবন্ধনৰ মাজত আবদ্ধ থাকিব নে নতুন নতুন ৰাজনৈতিক দল হৈছে অসম জাতীয় পৰিষদ ৰাইজৰ দল এইবিলাকৰ কিবা ভূমিকা থাকিব আপোনাৰ কি পূৰ্বানুমান মই চাওঁ মূল যুঁজখন বিজেপি আৰু তেওঁলোকৰ AGP বা BPM বা যিয়ে নহওক BPF হয়তো নহয়গৈ আৰু ইফালে কংগ্ৰেছ AIDA কংগ্ৰেছে CPI CPMক লৈছে এটা সেকুলাৰ ধাৰণা এটা দিবৰ কাৰণে গতিকে সেইটো ইমান বিশেষ নকৰে আৰু গতিকে মূল যুঁজখন এওঁলোকৰ মাজতে হ'ব মানে AJP বা তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে বা ৰাইজৰ দল কিন্তু বৰ্তমান যিটো নিৰ্বাচন কেন্দ্ৰিক যিটো ব্যৱস্থাটো ইমানেই জটিল আৰু আপুনি চাওক মই কোৱা নিচিনাকৈ 2006 চনৰ পিছত সুৰক্ষাৰ প্ৰশ্ন মানুহে ভোট অকল ব্যক্তি চাই নিদিয়ে দল চাই কিছুমানৰ এমবেডেড আপুনি যদি মন কৰে কংগ্ৰেছে কিন্তু বিজেপি হোৱাৰ পিছতো 25টা সিট সদায় ধৰি ৰাখিছে আপুনি 14 ইলেকশ্যন 16 ইলেকশ্যন 19 ইলেকশ্যন আপুনি যদি চাই কংগ্ৰেছে কিন্তু 25টা 20টা সদায় ধৰি ৰাখিছে মানে এইখিনি তেওঁলোকৰ এমবেডেড ভোটাৰ এইখিনি কেতিয়াও কম নহয় তাৰ ওপৰত আপোনাৰ কমিউনিটি কথা আহিব তাৰ পাছতহে লাষ্টত গৈ পেলাই মোৰ ৰাস্তাটো হ'ল নাই মই কি পালো মোৰ পৰিয়ালে কি পালে এই কথাবোৰ আহি পৰিলে এতিয়া আমি যদি গুৱাহাটীত বহি কওঁ স্যাৰ ৰাইজে কাটোতো চাওক মানে এতিয়া এই কাটো অসমত কিমান দূৰ এতিয়া সিৰিয়াছ বিষয় হৈ আছে তাৰ পিছততো কেইবাটাও নিৰ্বাচন হ'ল কেইবাটাও নিৰ্বাচন সেই নিৰ্বাচন কিটাতো বিষয় হোৱা নাই যদি তেতিয়া নহলে আমি কিয় এনেকৈ ভাবিছো যে এই বিষয়টো 2021 চনত হঠাতে এটা ডাঙৰ বিষয় হৈ যাব বুলি আমি কিয় ভাবিছো এই কথাটো 19টো নহলে AGPটো হেতু কাৰণে আঁতৰি গৈছিলে আৰু মানে মানুহক এনে ধৰণে বিজেপিৰ ওপৰত অসন্তুষ্ট হোৱাৰ কিবা মানে হয় অসন্তুষ্টি আছে কিন্তু ঘৃণা নাই মানে এটা চাওক কংগ্ৰেছৰ নিচিনা 78খন সিট পোৱা এটা দলক উফৰাই দিবলৈ লাহে লাহে মানুহৰ অসন্তুষ্টিৰ পৰা ঘৃণা হৈছিল এই ঘৃণাটো এতিয়াও হৈছে না মই নাজানো না বহু সময়ত বিজেপিৰ বিৰুদ্ধে এনেকুৱা অভিযোগ আছে যে বিজেপি চৰকাৰে যিবিলাক প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতিবিলাক পালন কৰা নাই বিভিন্ন ক্ষেত্ৰত আৰু তাৰ উপৰি ৰাইজৰ মনত এইটো লৈও বিভিন্ন কাৰণত খুব যে তেওঁলোকে যি ধৰণে আগবাঢ়িম বুলি কৈছে এতিয়া আমি দেখিছোঁ হিতাধিকাৰী ৰাজনীতি চলিছে বিভিন্ন ধৰণৰ স্কিম ওলাই দিছে হিতাধিকাৰী এই গোটেই কথাবিলাকে বিজেপিৰ সপক্ষে ক্ৰিয়া কৰিবনে না চাওক বিজেপি লোকচান হ'ব বহুত লোকচান হ'ব আপুনি যদি মন কৰে মোৰ দৃষ্টিত বিজেপিৰ আপোনাৰ 15টা মান সিটত তেওঁলোকটো ডাইৰেক্টলি মানে কিন্তু সেইটো হয়তো তেওঁলোকক আঁতৰত ৰাখিবলৈ পৰ্যাপ্ত নহব তেওঁলোকৰ 62 নে 61খন AGPৰ 14খন প্ৰায় মানে মই BPF বাদ দিলো অন্য দলক বাদ দিও তেওঁলোকৰ 74 76 মান আছিলে কিন্তু আপুনি যদি 15খন মান সিট বাদু দিয়ে কিন্তু তেওঁলোকৰ মই ভাবো গেইন হ'ব আপোনাক এই কথাটো মই আজি এটা কথা কৈছো তেওঁলোকৰ বড়োলেণ্ডত গেইন হ'ব পাৰে আজি তাৰ ৰণদংকা হিমন্ত বিশ্ব শৰ্মাই বজালে কাৰণ আপুনি মন কৰক তাৰ যিখিনি তেওঁলোকৰ এটা চেঞ্জ হৈছে PPF পৰা আঁতৰি আহি পেলাই তেওঁলোকে এতিয়া নন বড়ো ভোটক চাইছে কিয় যদি MP গৰাকীয়ে তেওঁলোকৰ কোনো ক্ষমতা নাই তেওঁ কেতিয়া জিকি আছে যেতিয়া BJP BPF ক্ষমতাৰ অভিকেন্দ্ৰৰ লগত থকাৰ পাছতো তেখেত জিকি আছে কিন্তু এতিয়া যদি BJP হেই যদি গ্যাপটো তাত পুৰাই দিয়ে তেতিয়া মানুহে মই ভাবো হয়তো মানে মোৰ এটা ৰাজনৈতিক প্ৰেডিকচন তাত তেওঁলোকৰ গেইন হ'ব পাৰে আচ্ছা আপাৰ আসামৰ কিছুমান ঠাইত গেইন হ'ব পাৰে মই হেতু ফুৰি বুজিছে কংগ্ৰেছ AIDF যিটো বুজা প্ৰায় যেনেকৈ এই মিত্ৰজোঁটক যেনেকৈ নামনি অসমৰ বিভিন্ন সমস্যাত সহায় কৰিব কাৰণ যোৱাবাৰ দেখিবলৈ পোৱা গৈছিল কংগ্ৰেছ AIDF ভোটৰ বিভাজনৰ সুবিধালৈ বিজেপি প্ৰাৰ্থী ওলাই গৈছিলে সেই কথাটো মানে কাউণ্টাৰ উজনি অসমত হ'ব নেকি উজনি অসমত এই হিন্দু মুছলমানৰ কথাটো আজি যেনেকৈ হঠাৎ পাকিস্তান জিন্দাবাদ বুলি এটা ধ্বনি দিয়া বুলি আজমলৰ বাহিনীয়ে দিয়া বুলি অভিযোগ আনিছে সেইটো তেওঁলোকে কৈছে AIDF কৈছে এইটো আজমল নহয় এইটো আদিম খান জিন্দাবাদ বুলি কৈছিল কিন্তু এইটোকে ভুলকৈ ব্যাখ্যা কৰিছে কিন্তু এই কথাবিলাকে আচলতে ক'ৰবাত উজনি অসমৰ ফালে বিজেপিক সহায় কৰিব পাৰে নেকি চাহ জনগোষ্ঠীৰ মাজত বিজেপি সোমোৱাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে আচলতে চাহ জনগোষ্ঠীৰ মাজত তেওঁলোকৰ যিটো এন্ট্ৰি এইটো মোৰ ডাটা নহয় চেণ্টাৰ ফৰ ষ্টাডি অফ ডেভেলপিং ছ'চাইটিজ যিটো যোগেন্দ্ৰ যাদৱ আগতে তাৰ ডাইৰেক্টৰ আছিল তেওঁলোকৰ মতে অসমত বিশেষকৈ চাহ জনগোষ্ঠী নেপালী আৰু আপাৰ আসামত বিজেপিৰ এন্ট্ৰিটো যথেষ্ট সুদৃঢ় এই ক্ষেত্ৰত মই আপোনাক স্পষ্টকৈ ক'ব পাৰোঁ তেওঁলোকৰ হয়তো নাজিৰা মৰিয়নি হয়তো তিতাবৰ এনে ধৰণৰ কিছুমান জায়গাত তেওঁলোকৰ হয়তো লাভ হ'ব পাৰে তাৰ পৰিৱৰ্তে 15-16টা মান সিটত তেওঁলোকৰ ঘাটি হ'ব পাৰে মানে বিশেষকৈ নামনি অসম বা মধ্য অসম মধ্য অসমত তেওঁলোকৰ লোকচান হ'ব পাৰে কিন্তু বিজেপি আপুনি যদি মন কৰে 14ৰ পৰা 19লৈকে তেওঁলোকে কিন্তু গোটেই ভেটিটো ধৰি ৰাখিছে 14ত তেওঁলোকে 69টা এছেম্বলি সিটত জিকিছিলে 16ত 60টা
কিন্তু 1967টা হ'ল মানে MP গতিকে তেওঁলোকৰ যিটো ছ'চিয়েল বেছ এই সামাজিক ভেটিটো তেওঁলোকে ধৰি ৰাখিছে সামাজিক ভেটিটো মানে কি আপোনাৰ টি ট্ৰাইবেল আৰু হেৰি নেপালী আৰু আপাৰ আছাম এইকেইটা যিটো ভেটিটো তেওঁলোকে কিন্তু সেইটো খহি যোৱাৰ আমাৰ কোনো দৃষ্টান্ত নাই গতিকে হঠাতে এতিয়া কি মানে মই নাজানো আই মে বি ৰং গতিকে সেইটো তেওঁলোকৰ ভেটিটো খহি ইমান নাযায় খহিব মধ্য অসমত দুই এটা হ'ব যেনে বটদ্ৰৱা এনেধৰণৰ কিছুমান নগাঁৱত তেওঁলোকৰ কমিব লোৱাৰ আছামত কমিব যিটো AIDF-ৰ কাৰণে নহয় কংগ্ৰেছৰ গেইন হ'ব আপুনি মন কৰি AIDF-ৰ কিন্তু কমি আহিছে AIDF-ৰ চিট কমি আহিছে কিন্তু আপুনি যদি মন কৰে 2016-19 যদি আপুনি এটা বিশ্লেষণ কৰে তেতিয়াহ'লে AIDF-ৰ আপুনি লোৱাৰ আছামত 16% পাইছিলে 19ত কিন্তু 12% পাইছে ভোটৰ কথা আচ্ছা ভোটৰ বিভাজন ভোটৰ এইটো কলৈ গৈছে কংগ্ৰেছলৈ গৈছে গতিকে এতিয়া লাৰ্জাৰ ফেচ টু কংগ্ৰেছ ইজ এ ফেচ এণ্ড ফেচ ফৰ মাইনৰিটি তাত AIDF-এ যদি সহায়মূলক এটা দৃষ্টান্তমূলক মানে কিন্তু ডমিনেণ্ট হ'লে কিন্তু ইমান লাভ নহ'ব নাই এই মুহূৰ্তত নামনি অসমৰ আমাৰ হাতত যিবিলাক খবৰ আছিল বহুতেই কংগ্ৰেছকে ধৰ্মীয় সংখ্যালঘুসকলে তেওঁলোকে একমাত্ৰ বিকল্প বুলি ধৰিছে যে বিজেপিৰ পৰা উদ্ধাৰ পৰা বা বিজেপিক আঁতৰাই ৰখাৰ কাৰণে কংগ্ৰেছে তেওঁলোকে সাৱধ ল'ব ওলাইছে আৰু এইটো যিটো খবৰ আহিছে যে নামনি অসমত সংখ্যালঘু প্ৰধান বসতি প্ৰধান এলেকাত মোটামুটি সেইখিনি পাবই কংগ্ৰেছৰ গতিকে আপুনি তেনেধৰণে কংগ্ৰেছ AIDF লৈ পেলাই আপোনাৰ এটা মোটামুটি তাৰ বেছটো আহিব কিন্তু সেইটোৰ গেইনটো আকৌ বিজেপিৰ মানে যথেষ্ট লোকচান সেইটো কংগ্ৰেছক অসুবিধা পেলাব কংগ্ৰেছৰ লোক সেইটোৱে সেই যিটো ইমেজ কাৰণ এতিয়া চাওক অসমৰ ইলেকশ্যনটো কেৱল উন্নয়নৰ ওপৰত নহয় এটা মানুহে যেতিয়া ভোট দিয়ে উন্নয়নটো আপুনি চাওক নহ'লে মনমোহন সিঙৰ 8% GDP গ্ৰোথ হৈছিল অসমত শিলা দীক্ষিতে দিল্লীত যিমান পৰিৱৰ্তন আনিলে কোনো মনা নাই তেওঁলোক হাৰিবই নালাগিছিলে তাৰপিছত তাত খুব শোচনীয়ভাৱে প্ৰশ্ন অটল বিহাৰী বাজপেয়ী চাইনিং ইণ্ডিয়া কৈ লাষ্টত হাৰি থাকিল গতিকে চাওক অসমৰ নিচিনা জট জাতি বৰ্ণ ধৰ্ম ভাষাৰ মানুহ অকল উন্নয়ন এটা ফেক্টৰ কিন্তু তাৰ লগতে এই যিটো স্বাভিমান এই যিটো মই কি পালোঁ মোৰ কমিউনিটিয়ে কি পালে মোৰ ভণ্টিজনীয়ে কি পালে এই কথাবোৰ এতিয়া জাগতিক যিবোৰ প্ৰশ্ন আৰু তাৰ লগতে ধৰ্ম ভাষা প্ৰশ্নবোৰ আহি পৰিলে আপোনাৰ কি ধাৰণা যে আমাৰ জনজাতিসকল এইবাৰ কোনফাল থাকিব কোনফাল থকা চাওক এতিয়া আপুনি যদি কাৰ্বিসকল বিজেপিৰ লগত এইটো আপোনাৰ কোনো মই আই ডোণ্ট হেভ টু বি ডাঙৰ চাইণ্টিষ্ট টু চে কাৰণ সেইটো ধাৰাটো মই বদলি দেখা নাই BPF-লৈ যদি চাই এই তাচুলটো এটা 3টা ভাগত ভাগ হ'ব BPF বিজেপি আৰু আপোনাৰ প্ৰমোদ বড়োসকল গতিকে তেওঁলোকৰ মাজত ভাগ হওঁতে এতিয়া আজি হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যক্ষভাৱে সাংগ্ৰামা বসুমতাৰীক আক্ৰমণ কৰিছে যে অনা বড়ো মানুহখিনিক আপোনালোকে কি পালে কি নাপালে টেঙাম বেচিব নোৱাৰে আজি কৈ তাৰমানে এই যিটো 68% যিটো ভোটাৰ এই ভোটাৰখিনিক তেওঁ লাগিবলৈ এটা ৰণদংকা বজালে গতিকে সেইটোত তেওঁলোকৰ এটা গেইন হ'ব এতিয়া প্ৰিপল এলায়েন্স নহয় পোষ্টপল এলায়েন্সত দুজন আহিব প্ৰমোদ বড়ো আহিব আৰু BPF আগৰ পৰাই কৈছে যে আমাৰ কোনো দল নাই আমি চৰকাৰ য'ত আছে আমি তাত আছোঁ গতিকে এতিয়া গালি গালাজ চূড়ান্ত হ'ব গতিকে সেই ফালৰ পৰা BPF-ৰ এতিয়া বিজেপি তাত গেইন হ'ব ৰণোজ পেগু ইতিমধ্যে বিজেপিত জইন কৰিলে মই নাভাবোঁ যে হেৰি গণশক্তিয়ে গৈ পেলাই বিজেপিৰ বিৰোধ কৰিব থাকিলে আপোনাৰ ৰাভা এতিয়া তেওঁলোকে অলপ বিদ্ৰোহ কৰিব তেওঁলোকৰ লগত আলোচনা হ'ব মোৰ মতে দেই কিন্তু এতিয়া গতিকে এই যিটো ইমেজ আপুনি চাওক মানুহে কাৰ লগত যায় শক্তিশালী মানুহৰ লগত যায় আজি কংগ্ৰেছৰ সেই শক্তিশালী নেতৃত্বটো নাই আজি 4 ভাগত বিভক্ত ৰিপুন বৰাৰ কৰ্তৃত্বক চেলেঞ্জ কৰিছে কোনে যে তেওঁ এজন দাগী মানুহ বুলি আপোনাৰ মৰিয়নী কুৰ্মীয়ে বিদ্ৰোহ কৰিছে বেদবৰ শইকীয়াৰ বিদ্ৰোহ কৰিছে হেৰি তেওঁ নিজে স্বীকাৰ কৰিছে সেইটো কথা আমাৰ ৰকিবুল হুছেইনে গতিকে তেওঁলোকৰ এজন বা দুজন এনেকুৱা যিটো তৰুণ গগৈৰ যিটো নেতৃত্ব আছিলে সেইটো কংগ্ৰেছত ক'ত আছে প্ৰদ্যুৎ বৰদলৈ আজি মাৰ্ঘেৰিটাত আজি আমুকত আজি ইয়ালৈ আহিলে গতিকে এই যিটো তেওঁলোকৰ এটা অভাৰৱেলমিং মোদীক আপুনি ভালে বেয়াই মানুহ যায় কিয় তাৰ এটা মানে মানুহে কোনো দুৰ্বল মানুহৰ ওচৰলৈ নিৰাপত্তা বিচাৰি নাযায় কিন্তু এই আপোনাৰ একেখিনি কথা আমাৰ বিজেপিৰ ক্ষেত্ৰতো খাটে যেনেকৈ সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা দুটা গোটত বিভক্ত বুলি যথেষ্ট চৰ্চা হৈ আছে থাকিব পাৰে কিন্তু তাত কি হয় হ'লেও হিমন্ত বিশ্ব শৰ্মাই যে ইঞ্জিন বুলি কোৱা হয় গতিকে হয়তো সৰ্বানন্দ সোণোৱাল তাৰ বেনিফিট পাব
কিন্তু সেই ইঞ্জিনটো হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হয়তো নাজানো কিন্তু হয়তো সৰ্বানন্দ হ'বগৈ পাৰে সেইটো মই নাজানো দেই মই কোনো মতামত দিয়া নাই কিন্তু মুখ্যখন হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সেইটো কোনে কক নকক ইতিমধ্যে দায়িত্ব লৈছে বোলে গালিও খাব ভালো পাব গতিকে এই তাত থাকিলেও কিন্তু মানে ইঞ্জিন চলাই দিছে আগবাঢ়ি গুচি গৈছে এতিয়া তাত বহি পেলাই সেইটো পিছত কোনে ফলাফল ভোগ কৰে সেইটো পিছৰ কথা কি হ'ব পাৰে এইবাৰ নিৰ্বাচন বেছি দিন নাই আৰু ইতিমধ্যে কি ইছ্যু হ'ব পাৰে অশ্বমেধ যজ্ঞৰ ঘোঁৰাৰ দৌৰ ইতিমধ্যে আৰম্ভ হৈছে আপোনাৰ চাওক উন্নয়নৰ কথা আমি টিভিত বহি কম উন্নয়ন এইটো হোৱা নাই এইটো প্ৰতিশ্ৰুতি এইটো দিয়ে কিন্তু গ্ৰাউণ্ডত চাওক মই 2011 চনত আপুনি মন কৰে আপুনি ডিৱাইট আছিলে তেতিয়া মই আপোনালোকৰ শ্ব'তে ইমান এক্টিভিষ্ট হৈ পেলাই আগবাঢ়ি ওলাই গৈছিলোঁ মৃণাল তালুকদাৰৰ লগত পিছত আমাৰ কোৱাটো এটা শূন্য হ'ল মানে মই এতিয়া সেইটো ইমান নকওঁ এতিয়া আঞ্চলিকতাবাদীৰ কাৰণে লাগিছোঁ সঁচা কথা আৰু সেইবাৰে আকৌ মানে বিজেপিয়ে কি কংগ্ৰেছে বেছি হায়েষ্ট পালে বিশ্বাস কৰক মোৰ নিজক বিশ্বাস পোৱা নাই মই মৃণালক লৈ ইউনিভাৰ্চিটি CSDS আমি কোনে কাক ভোট দিছে সেই কাগজবোৰ আছে এনেকৈ দাঙি চাওঁ কংগ্ৰেছ এখন আনি চাওঁ মাজৰ পৰা এখন আনি চাওঁ কংগ্ৰেছ আমাৰ ইমান নাজানো নে আমি গতিকে মই এই কথাটো তাৰ পিছৰ পৰা মোৰ কিন্তু এটা চক খোৱা হ'লোঁ গতিকে আজি মোক ক'বলৈ ভয় লাগে কিন্তু মই ভাবোঁ অসমত এতিয়া এনেকুৱা ঘটনা ঘটা নাই যিটোৰ পৰা বৰ্তমান পৰিস্থিতি পৰিৱেশ সম্পূৰ্ণৰূপে উল্টা হ'ব প্ৰতিযোগিতা নিশ্চয় হ'ব এই যিটো অসন্তুষ্টি দেখা গৈছে ছ'চিয়েল মিডিয়াত বিশেষকৈ শাসক গোষ্ঠী প্ৰায় আক্ৰমণৰ হয় প্ৰায়ে দেখা যায় যে শাসক গোষ্ঠীৰ সন্দৰ্ভত যদি কোনোবাই কিবা এটা ষ্টেটমেণ্ট দিয়ে লগে লগে তাৰ কাউণ্টাৰ আহে দৰ্শক বিজেপিৰ আছামে সেইটো কাউণ্টাৰ দিব চেষ্টা কৰিছে কিন্তু ছ'চিয়েল মিডিয়াত সামগ্ৰিকভাৱে দেখা যায় ছ'চিয়েল মিডিয়া বিজেপি বা সোণোৱাল চৰকাৰৰ বিৰুদ্ধে থকা যেন লাগে ছ'চিয়েল মিডিয়াত যদি এতিয়া যদি মন কৰে এতিয়া ফেচবুক অসমত আপোনাৰ 1 কোটিৰ তলত মানে মই কথা এটা কৈছোঁ এইটো হয় যে চাওক আজি আমাৰ যুৱক চামে তেওঁলোকৰ চাকৰি আৰু এইবোৰ লৈ খুব যথেষ্ট আছে কিন্তু এতিয়া লাহে লাহে বাতাবৰণ এটা আৰম্ভ হ'ব এই বাতাবৰণটো যেতিয়া এওঁলোকে যে কোভিডত প্ৰায় 1.5 বছৰ সময়ত হেৰি কৰাৰ কাৰণ যিটো হয়তো এটা বিজেপি গভৰ্ণমেণ্টৰ হেৰিৰ কাৰণে এটা এক্সেলাৰেটিং পইণ্ট আছিল এইটো সময়ত আপুনি টপ গিয়াৰ দিলেহেঁতেন 4 বছৰটো সেইটো সময়তে কোভিডৰ এটা হেৰি হ'ল গতিকে মই কাকো জাষ্টিফাই কৰা নাই কিন্তু খুব ডেফিনেটলি আছে য়ং চামৰ মাজত সংস্থাপন বা চাকৰি পোৱা নাই সেইখিনি ডেফিনেটলি আছে মাইগ্ৰেশ্যনৰ বা ইছ্যু লৈ পেলাই কিন্তু তাৰ মাজত এতিয়া আপুনি চাওক ক্ৰিকেট চিনেমা নিৰ্বাচন এইবিলাকত এটা মাহুল মানে চাওক মানে চবেই এটা উত্তেজিত এই যিটো এটা তাত গুচি যাব এই যিটো ধুমুহা এই ধুমুহাটো কোনে তুলিব পাৰে তাৰ ওপৰত মানুহ আৱেগিক চাওক গতিকে এই আৱেগত মই কিবা এটা নাপালোঁ হ'ব আৰু এবাৰ চান্স দিওঁ নেকি কাৰণ কংগ্ৰেছে 50-60 এনেকুৱা হ'ব পাৰে নেকি গতিকে মই কোৱা নাই যে ডিছছেটিছফেকশ্যন নাই বিজেপি কমিবই তেওঁলোকৰ চিট কমিব কিন্তু চৰকাৰ বিজেপি এইবাৰ হয়তো এনেকুৱা 2006 চনৰ নিচিনা হ'বগৈ পাৰে নেকি য'ত কংগ্ৰেছে যথেষ্ট কমিছিলে 57-56খন পাইছিলে তেনেকুৱা হ'লেও কংগ্ৰেছে কিন্তু সহজেই হেৰিখন চৰকাৰখন বনাই লৈছে গতিকে এনেকুৱা মানে সংখ্যা কমিলেও আল্টিমেটলি বিজেপি চৰকাৰ গঠন কৰা এনেকুৱা ধৰণৰ সম্ভাৱনা কাৰণ মই এইটো বৰ্তমান স্থিতি ভিত্তিত কৈছোঁ এনেকুৱা এটা বিষয় হোৱা নাই যিটো কাৰণে আৰু কিছুমান বস্তু এতিয়া গুৱাহাটী কিছুমান পাৰ্চেপ্টিবল চেঞ্জ হৈছে ৰাস্তা পদূলি দলং গুৱাহাটী এখন হেৰি 6-7 মাহত বনাই দিয়াটো গতিকে এই তেওঁলোকৰ এতিয়া আইডিঅ'লজি কাউণ্টাৰ আইডিঅ'লজি কাৰণ আপুনি চাওক যদি এজন শক্তিশালী নেতাক বা এটা ছিষ্টেমক যেতিয়া আপুনি উফৰাই দিব তাৰ কাৰণে আপোনাৰ শক্তিশালী এজন নেতা লাগে শক্তিশালী আপুনি সেইজন বহুমুখী নেতাক আপুনি ভাৰতীয় গণতন্ত্ৰত বিশ্বাস নাই আপুনি বেংগলত মন কৰক এক ব্যক্তি মানে এজন আপুনি ক'ব বিচাৰিছে যে কংগ্ৰেছে তেনেকুৱা বিকল্প নেতা দিব পৰা নাই এই শক্তিশালী নেতা কাৰণ আপুনি এই মুহূৰ্তত তেওঁলোক ডিছজইণ্টেড ব্যক্তিগতভাৱে আপুনি গ্ৰাউণ্ড লেভেলত কথা পাতক তেওঁলোকৰ এই হেৰিটো কথা ওলাই পৰে কিন্তু কংগ্ৰেছে যিবিলাক জনসভা কৰিছে সেইবিলাক লোকৰ যথেষ্ট আগমন দেখা গৈছে বিশেষকৈ জিতেন্দ্ৰ সিং অহাৰ পিছত দেখিবলৈ পোৱা গৈছে তেওঁৰ সভাবিলাকত যথেষ্ট লোকৰ সমাগম হৈছে জিতেন্দ্ৰ সিঙে চাওক এতিয়া তেখেত এটা আহি পেলাই ভাল এটা প্ৰচিন আপোনালোকৰে কৈছে নেকি গৈ পেলাই চাহ বাগানৰ লগত আছেগৈ কিন্তু এই প্ৰক্ৰিয়াটো মানে মানুহ বিভিন্ন হেৰিটো হয় আপোনাৰ যেতিয়া মোদী হাৰোতেও আপোনাৰ বিহাৰত লাখ মানুহ গোট খাইছিলে দেখা হ'লে এনেকৈ লাগে যে এবাৰ আমাৰ ইয়াৰ কোনোবা এজন ৰিপৰ্টাৰ গৈছিলে
তেওঁ খালি এটাই কৈছে জনসংখ্যা পৰুৱাৰ নিচিনা তাত সত্ত্বেও বিহাৰত বিজেপি হাৰিছিলে গতিকে আচলতে এই ইণ্ডিকেশ্যনবিলাক বহুত ফেক্টৰ থাকে আপুনি তেখেত কলৈ গৈছে সেইটো এটা নিৰ্ভৰ কৰিব কোন কোন অঞ্চলত গৈছে আৰু এই প্ৰক্ৰিয়াটো কংগ্ৰেছে যদি গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰে যদিহে কংগ্ৰেছ AIDF BPFৰ মানে বড়োলেণ্ডৰ আটাইকেইটা ফেকশ্যন ইনক্লুডিং প্ৰমোদ বড়োৱেন হেৰি লগতে AGP যদি কিবা কিবি পায় লগতে AGP আঞ্চলিকতাবাদী দল যদি এইখিনি পৰা আছে যদি AGP ছাপৰ আমাৰ অতুল বৰাহতে যদি 14-12খন মান আসন পায় এনেকুৱা পৰিস্থিতি হৈ যাবগে পাৰে হয়তো অতুল বৰা মুখ্যমন্ত্ৰী হ'বগে পাৰে কংগ্ৰেছে পিছৰ পৰা সমৰ্থন কৰি দিব পাৰে তেনেকুৱা ধৰণৰ পৰিস্থিতি হ'বগে পাৰে যদি বিজেপি যদি আপোনাৰ 45-50ৰ তলৰ পৰা গুচি আহে এনেকুৱা পৰিস্থিতি হ'ল কংগ্ৰেছ AIDF AGP 14-15 ইফালে BPF ইফালে গণশক্তি ইফালে আপোনাৰ এনেকৈ ধৰি ল'লে খুচিয়া খুচি হৈ পেলাই তেতিয়া AGP ক'ব অতুল বৰাই যদি মোক মুখ্যমন্ত্ৰী দিলে হ'ম কিন্তু কংগ্ৰেছৰ লগত নাথাকো তেতিয়া কংগ্ৰেছে বিজেপি হটাবলৈ মুখ্যমন্ত্ৰী অতুল বৰাক পতাই দিব পাৰে তেনেকুৱা অংক নথকা সম্ভাৱনা নহয় বম্বেত কি হ'ল বম্বেত আপোনাৰ শিৱসেনাই বিজেপিৰ লগত ইলেকশ্যন খেলিলে কিন্তু গভৰ্ণমেণ্ট কৰিলেগে গ'বলৈ বিৰোধীৰ লগত যাৰ এগেইনষ্ট আপুনি ইলেকশ্যন খেলিছিল কংগ্ৰেছ NCP গতিকে এইটো কিন্তু সেইখন চৰকাৰ হয়তো খুব বেছি দীঘলীয়া নহ'ব আচ্ছা এতিয়া মই যিহেতু সামৰিব ওলাইছোঁ আপোনাক আৰু লাষ্ট পোনপটীয়া দুটামান কথা কওক আপুনি আজিৰ তাৰিখত বৰ্তমানৰ সোণোৱাল চৰকাৰক 10ৰ ভিতৰত আপোনাক নম্বৰ দিব দিলে কিমান নম্বৰ দিব আপুনি 10ৰ ভিতৰত মই 6 around আৰু আপোনাৰ আজিৰ তাৰিখত আপুনি অসমৰ ৰাজনীতি যথেষ্ট অধ্যয়ন কৰিছে আপুনি বিশ্লেষণ কৰিছে সদায় নিৰ্বাচনৰ সময়ত আপোনাৰ বিশ্লেষণ থাকে কিন্তু এই সময়ত আপোনাৰ কি বিশ্লেষণ কি মানে আপোনাৰ আনুমানিক কোনে কোনডালে কিমান পৰিসংখ্যা পাব পাৰে কিমান মই ভাবো চাওক এইটো এটা কলেও বেয়া দেখিব কিন্তু মোটামুটি কংগ্ৰেছৰ সংখ্যা বাঢ়িব কংগ্ৰেছৰ আগতকৈ যথেষ্ট বাঢ়িব মানে তেওঁলোকে কিন্তু চৰকাৰ কৰিবলৈ হয়তো পৰ্যাপ্ত নহ'বগৈ পাৰে আৰু বিজেপিয়ে যদি AGP আৰু লগতে যিসকল ট্ৰাইবেল যিটো হেৰি সেইটো লগত ৰাখিলে এইটো ৰখাইলে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ভাল নহ'লে কি হয় তেওঁলোকৰ হয়তো যিটো ৰামধেনু কোৱালিশ্যনৰ কথা কৈছে সেইটোৱে হয়তো এটা প্ৰভাৱ পেলাব পাৰে গতিকে মই ভাবো এইটো ট্ৰেণ্ডত গ'লে সাংঘাতিক বিজেপিৰ অঘটন ঘটিব বুলি কিন্তু কমাটো কমিব অসমত আঞ্চলিকতাবাদী শক্তিৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ বিকল্প হ'ব পাৰে নেকি অসম জাতীয় পৰিষদ বা ৰাইজৰ দল এতিয়া আশাটো ক্ষীণ সময় কম প্ৰথম কথা দ্বিতীয় কথা চাওক এটা AGP জন্ম হৈছিল ঢৌত অসমৰ এতিয়া ঢৌটো কি আছে আপুনি মোক কওক আই মে বি ৰং মোৰ ভুল হ'ব পাৰে মানে এতিয়া AGPক আপোনাৰ শাসনত তেওঁলোকক 10-12খন আসন দিবৰ কাৰণে কিবা এটাতো ইছ্যু লাগিব এতিয়া আপুনি যেতিয়া আপোনাৰ আছুৰ আমাৰ জেনেৰেল ছেক্ৰেটাৰী তেওঁ যেতিয়া যাব দীপাংকৰ হল তেতিয়া এই সোমাব কি কেনেধৰণৰে কাৰণ কাটো লৈ পেলাইতো এইটো কণ্টেষ্টেড হৈ গ'ল নহয় মানে মই দেখা নাই এইটো গুৱাহাটীত যিদৰে ইয়াৰ প্ৰভাৱ আপুনি ট্ৰাইবেল অঞ্চলততো নাই বা আপুনি ভিতৰুৱা অঞ্চলতো গতিকে সেই মই এই কথাটো কৈছোঁ যে এটা অভাৰৰাইচিং আঞ্চলিক দল হিচাপে মানুহে তেওঁলোকক হিলদোল ভাঙি ভোট দিয়াৰ এটা যিটো ঢৌ বা এটা যিটো প্ৰৱণতা বৰ্তমান নাই ৰাইজৰ দলৰ ক্ষেত্ৰতো তেওঁলোকৰ একেটা কথাই প্ৰযোজ্য যদি অখিল গগৈৰ কাৰণে এটা অল্টাৰনেটিভ পলিটিক্সৰ কাৰণে যত্ন কৰিছিলে অখিল গগৈ বাহিৰত থকা হ'লে কিবা পৰিস্থিতি বেলেগ হ'ল মানে তেওঁৰ এটা কাৰণ সাংগঠনিক হেৰি আছে কাৰণ এই মানুহখিনি ডিছপ'জেবল ৱৰ্কাৰ আজি তেওঁলোকে মানে সেইটো আছুৰ ক্ষেত্ৰত আই এম চৰি টু চে এই সংগঠনবিলাকৰ লগত বেছি প্ৰযোজ্য আজি তেওঁলোকৰ লগত আছে কালি ইলেকশ্যন এলি বিজেপি দেখিব হয়তো কংগ্ৰেছৰ লগতো দেখিব আজি পৰিস্থিতিটো তেনেকুৱাই আমি যে কওঁ জাতীয়তাবাদী সংগঠন জাতীয়তাবাদী ইমানবোৰ থকা হ'লে অসমখনক উফৰাই দিব লাগিছিলে বিজেপিক কিন্তু সেই একেখিনি মানুহে কেডাৰ বেছ নহয় KMSSৰ কেডাৰটো কমি আহিছে কিন্তু সেইখিনি চলিড কেডাৰ হয়তো 10,000 কেডাৰ যি আছে মই আই ডোণ্ট ন অসম গণ পৰিষদ কেইটামান চিট তেওঁলোকে নিশ্চয় পাব কাৰণ তেওঁলোকে ৰাজনীতিটো শিকিলে চাওক মই এই কথাটো কৈছোঁ ৰাজনীতিটো এতিয়া কেৱল উন্নয়ন নহয় শেষত আহিছোঁ এতিয়া আপুনি বৰ্তমানৰ চৰকাৰখনৰ কি পজিটিভ দিয়ে আৰু কি নেতিবাচক দিয়ে পজিটিভ মানে চাওক এতিয়া কিছুমান পৰিৱৰ্তন কিছুমান হৈছে যেনে ধৰক কামৰ ক্ষিপ্ৰতা কিছুমান আৰম্ভ হৈছে ৰাষ্ট্ৰ আন্তঃগাঁথনিৰ কিছুমান উন্নয়ন হৈছে আৰু তেওঁলোকৰ কৰিবলগীয়া যথেষ্ট আছিল আৰু এইটো ক্ষেত্ৰত চাওক
মানে বিশেষকৈ কেন্দ্ৰীয় চৰকাৰখনো যদি চায় বিশেষকৈ উত্তৰ পূবক আপোনাৰ ফৰেইন পলিচিৰ এটা মধ্যবিন্দু হিচাপে বিকাশ হ'ল আপুনি যদি এতিয়া মন কৰে এতিয়া সাৰ্ক বা এইবিলাক ফালে নহয় এতিয়া গোটেই দক্ষিণ পূবৰ যিটো দুৱাৰখন এইটো উত্তৰ পূবৰ জৰিয়তে হৈছে কৰিবলৈ অধিক আছে কিন্তু মই ভাবোঁ যিমানখিনি কৈছে সিমানটো আগবঢ়া দেখা নাই আৰু এতিয়াতো আপোনাৰ আন নালাগে আমাৰ এইফালৰ ৰাস্তাটো মুকলি কৰি দিয়া নাই ম্যানমাৰ হৈ দক্ষিণ পূব এছিয়াৰ যিটো এছিয়ান হাইৱে মুকলি কৰি দিয়া নাই 2022 চনত হ'বগে লাগে কাৰণ এটা হ'ল এইটো কালাডাল মাল্টি মডেল প্ৰজেক্ট সেইটো 2022 মানত আৰম্ভ হ'ব মই এই কথাটো কৈছো আগতে যিটো আমাৰ মানে নৰ্থ ইষ্ট এটা ঘুপ মৰা চাৰিওফালে আগুৰা এই যিটো মনোবৃত্তিৰ পৰা এটা আমি অলপ মুকলি হৈছে এক নম্বৰ দুই নম্বৰ অসমত আন্তঃগাঁথনি কিছুমান কাম হৈছে আন্তঃগাঁথনিমূলক ৰাস্তাৰ পৰা আৰম্ভ কৰি হেল্থ সেক্টৰত হৈছে এডুকেশ্যন সেক্টৰত এমপ্লয়মেণ্ট কিছুমান কিন্তু তেওঁলোকৰ যিটো মাইনাছ বৃহৎ মাইনাছ এইটো হ'ল উদ্যোগিক ক্ষেত্ৰত বিশেষকৈ যেনে ধৰণৰ সংস্থাপিত কাৰণ আজিকালি চৰকাৰে চাকৰি দিবলৈ যথেষ্ট কম কিন্তু সেল্ফ হেল্প আত্মগঠন বা সাৰ্ভিস কেন্দ্ৰিক সাৰ্ভিস সেক্টৰ যিখিনি তেওঁলোকে ফেচিলিটেট কৰিব পাৰিছিল এইখিনি অধিক কৰিবলৈ যথেষ্ট অৱকাশ আছে গতিকে মই ভাবোঁ আৰু বাকীখিনি কথা চাওক এতিয়া পলিটিক্সত অহাৰ লগে লগে যেতিয়া আপোনাৰ নিৰ্বাচন কেন্দ্ৰিক আপোনাৰ মোগল আপোনাৰ মিয়া মিউজিয়াম এই কথাবোৰ আচলতে কোনোবাই আগতে পাইপেটি মুছলমানৰ তেজ বৈছিল বুলি কৈছিলে কোনোবাই কৈছিলে যে মই হাৰিলে নিৰ্বাচনেই বাদ দিম নিৰ্বাচনৰ সময়ত মানুহে এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ সৃষ্টি হ'ব কিন্তু মই ভাবোঁ যিবোৰ গাঁথনিগত দিশ এই দিশবিলাকৰ ক্ষেত্ৰত চিভিল ছ'চাইটি শুড প্লে কনষ্ট্ৰাকটিভ ৰোল কেৱল ৰাইটিষ্ট লেফটিষ্ট বুলি কোৱাৰ মাজৰ এই কথাখিনি মই যিটো ক'লোঁ এই কথাবোৰ কিন্তু এড্ৰেছ নকৰিলে কিন্তু বিষয়বিলাক অনাগত দিনত বেয়া হ'ব ঠিক আছে ডক্টৰ মহন্ত আপুনি আমাক যথেষ্টখিনি বিশ্লেষণ দিলে অসমৰ ৰাজনীতিৰ বিষয়ে তেখেতৰ পৰা আমাৰ অসমৰ আগন্তুক ৰাজনীতিৰ ভৱিষ্যতৰ সন্দৰ্ভত আমি কিছু বিশ্লেষণ পালোঁ অনাগত দিনত আপোনাক আকৌ আমি লগ পাম এই বিষয়ত আৰু অধিক কথা পাতিম কাৰণ ইছ্যুবিলাক এতিয়াও প্ৰকট হৈ অহা নাই ইছ্যুবিলাক প্ৰকট হ'ব পকিব কিছুমান এইখিনি গতিকে সেইবিলাক কথা আমি সময়লৈ অপেক্ষা কৰি আছোঁ কিন্তু ৰাইজেও এতিয়া লাহে লাহে চাগে নিশ্চয় প্ৰস্তুত হৈছে ভোট কেনেকৈ দিব কাক দিলে নিজৰ লাভ হ'ব ৰাইজৰ লাভ হ'ব আৰু ৰাজ্যখনৰ লাভ হ'ব হয়তো ৰাইজেও সেইদৰে ভাবিছে পুনৰবাৰ ননীগোপাল মহোদয় মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিশেষ অনুষ্ঠান পলিটিকৰ মাজৰ পৰা মই প্ৰণয় বৰদলৈ মোৰ ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সহযোগী অজয় আৰু হেমন্তৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ